দক্ষিণ শালমাৰাৰ ইউকো বেংকত ভয়ংকৰ কাণ্ড। গ্ৰাহকে জমা দিয়া ধন আত্মসাৎ বেংক কৰ্মচাৰীৰ। বেংকৰ পৰা 34 লাখ টকালৈ উধাও বেংক কৰ্মচাৰী শিৱশংকৰ। ঘটনা অনুসৰি ধুবুৰী চহৰৰ 5 নং ৱাৰ্ডস্থিত ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখাত কৰ্মৰত এজন কৰ্মচাৰীয়ে বেংকৰ পৰা প্ৰায় 34 লাখ টকা সৰকাই ধুবুৰীৰ পৰা পলায়ন কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। শিৱশংকৰ প্ৰসাদ বিন নামৰ কৰ্মচাৰীজনে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে মানে আমাৰ ইয়াৰে পাৰ্মানেণ্ট ষ্টাফ ইউকো বেংক চাউথ শালমাৰা কেচিয়াৰ তেখেতে শিৱশংকৰ প্ৰসাদ বিন ইয়াৰে মানুহ হয়। তেখেতে পইচা লৈ পলাইছে। কিমান টকা? 34 লাখ মান। কাৰ টকা এইবোৰ কাষ্টমাৰৰ টকা। কাষ্টমাৰে কমপ্লেইন দিয়াৰ পিছত আমি গম পালোঁ বস্তুটো। মানে আচলতে ঘটনা প্ৰাপ্ত বাতৰি মতে বেংক কৰ্মচাৰী শিৱশংকৰ প্ৰসাদ বিনে বিগত ফেব্ৰুৱাৰী মাহৰ পৰা গ্ৰাহকে ইউকো বেংকৰ দক্ষিণ শালমৰা শাখাত জমা দিয়া ধন বেংকত জমা নকৰি নিজে আত্মসাৎ কৰে। কেৱল গ্ৰাহকে জমা কৰিবলৈ দিয়া ধন আত্মসাৎ কৰাই নহয়, বেংকৰ জমা ধনো লৈ যায় শিৱশংকৰ প্ৰসাদ বিনে। 3 তাৰিখে মানুহটো নাই, দিনটো নাই, 12টালৈকে মানুহটো নাছিলে। তেতিয়া আমি গম পালোঁ যে ফেব্ৰুৱাৰী মাহত। তাৰপিছত তেখেতক ফোন কৰিলোঁ, ফোনটো ছুইচ অফ পালোঁ। তেখেতৰ ঘৰো বিচাৰিব গ'লোঁ, ঘৰতো কোনো মানুহ নাই। তাৰপিছত সেইদিনাৰ পিছতে আমি গম পালোঁ কেছটো খুলি পিনে CCTV ফুটেজতো চালোঁ যে কেছটো শ্বৰ্ট হৈ আছে। তাৰপিছত কাষ্টমাৰে কমপ্লেইন দিলে। 4জনমান কাষ্টমাৰে কমপ্লেইন দিয়াৰ পিছত গম পালোঁ যে তেখেতে পইচাটো লৈ উধাও হৈছে। শিৱশংকৰ প্ৰসাদ বিনে সংঘটিত কৰা ভয়ংকৰ কাণ্ডৰ দৃশ্য আবদ্ধ হৈছে CCTV কেমেৰাত। থানাত এজাহাৰ দিলোঁ। থানা দিয়াৰ পিছত তাৰ শিৱশংকৰ প্ৰসাদ বিনৰ নামত আমাৰ লগত পাৰ্মানেণ্ট কেচিয়াৰ যিটো ষ্টাফ তেখেতৰ নামত দিলোঁ। থানাত এতিয়া বিচাৰি আছে, ইনভেষ্টিগেশ্যন চলি আছে। ঘটনা সন্দৰ্ভত ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখা প্ৰবন্ধক চিৰদীপ পালে ধুবুৰী সদৰ আৰক্ষী থানাত শিৱশংকৰ প্ৰসাদ বিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও শিৱশংকৰ প্ৰসাদ বিনক বিচাৰি উলিয়াব পৰা নাই ধুবুৰী আৰক্ষীয়ে। ধুবুৰীৰ পৰা আমিনুৰ আহমেদৰ ৰিপৰ্ট, নেশ্যন এনি।